নমস্কাৰ, মই আচলতে অপূৰ্বজনক দত্ত আৰু আপোনালোকলৈ লৈ আহিছোঁ 1 ছেপ্টেম্বৰ দেওবাৰৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত আপোনালোকক জনাব বিচাৰিছোঁ পঞ্চাং অনুসৰি আজিৰ দিনটোৰ কিছু তথ্য। আজি হ'ল 1 ছেপ্টেম্বৰ 2024 দেওবাৰ। অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ 15 ভাদ। আজি সূৰ্যোদয় পুৱা 5:05 আৰু সূৰ্যাস্ত সন্ধিয়া 5:40। আজি তিথি হ'ল কৃষ্ণা চতুৰ্দশী তিথি। নক্ষত্ৰ হ'ব অশ্লেষা নক্ষত্ৰ, যোগ পৰিঘৰ আৰু কৰণ হ'ল বৃষ্টিকৰণ। আনহাতে নৱজাতকৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰ বৰ্ণৰ দেৱাৰীগণ। আৰু আদ্য ঋতু হ'লে আজি হ'ব সাদিনীয়া কান্তা যোগ। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনালোকলৈ আকৌ এবাৰ অনুৰোধ, যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এতিয়া আহিছোঁ মূল অংশলৈ। যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো বৰ এটা পজিটিভ নাথাকে। আজি আপোনাৰ কষ্ট হ'ব। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাটো আশাহীন। গতিকে আজি আপুনি কাম কৰোঁতে জ্যেষ্ঠজনৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব। আৰ্থিক দিশটো বৰ এটা ঠিক নাথাকে। আজি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা পজিটিভ দিন নহয়। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। পৰিয়ালৰ মাজত আপোনালোকৰ আন্তৰিকতা পূৰ্বতকৈ বৃদ্ধি পাব, সুখ শান্তি বৃদ্ধি পাব, স্বাস্থ্য উন্নত হ'ব, ব্যৱসায় বাণিজ্যৰ ফালেও আপোনাৰ কাৰণে পজিটিভ হ'ব আৰু ৰাজহুৱাভাৱে আপুনি সন্মানিত হ'ব। আজি আপোনাৰ কাৰণে পজিটিভ দিন। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজি আপোনাৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাথাকে। অৰ্থাৎ আপোনাৰ কাজিয়া পেচাল বৃদ্ধি হ'ব। শত্ৰুপক্ষই আপোনাক যিকোনো ক্ষেত্ৰতে বিপদত পেলাবলৈ যত্ন কৰিব। আপোনাৰ সৰু সৰু কথাতে খং ৰাগ বেছি হ'ব। আজি আপুনি কোৱা কথাবিলাকৰ কাৰণে আজি আপোনাৰ অপমানিত হোৱাৰো সম্ভাৱনা থাকে। গতিকে ৰাজহুৱাভাৱে আপুনি বহু ক্ষেত্ৰত মুখ অৰ্থাৎ কথা আৰু কাম কৰোঁতে সাৱধান হ'ব লাগিব। আৰু আজি আপুনি আৰ্থিক দিশটো অলপ গুৰুত্ব দিব লাগিব, যাতে আপুনি য'তে ত'তে ইনভেষ্ট কৰি পইচা লোকচান নকৰে। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আজি যিকোনো ক্ষেত্ৰত আপোনাৰ কাৰণে লাভৰ যোগ থাকে। জ্যেষ্ঠসকলৰ পৰামৰ্শ মানি চলিলে ভাল। পৰিয়ালক অলপ সময় দিয়ক। আজি আপোনাৰ ক্ষেত্ৰত সুখবৰ আহিব পাৰে। বিশেষকৈ ডিফেন্সত কাম কৰা সকলৰ কাৰণে আজি দিনটো যথেষ্ট ভাল। ব্যৱসায়ী উন্নতিৰ যোগ থাকে। আজি আপোনাৰ কাৰণে পজিটিভ দিন। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে সা সম্পত্তি বৃদ্ধি হোৱাৰ যোগ থাকে। মাটি, ঘৰ, গাড়ী এইবিলাক ক্ৰয় কৰাৰ ক্ষেত্ৰত আপোনাৰ লাভ হ'ব। আজি আপোনাৰ ক্ষেত্ৰত সম্পত্তিৰ যোগ আছে। আজি আপোনাৰ ক্ষেত্ৰত জ্যেষ্ঠজনৰ সহায় ল'লে আপুনি লাভ হ'ব। আপোনাৰ আৰ্থিক দিশটো আপোনাৰ উন্নত থাকিব। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। আজি আপোনাৰ কাৰণে পজিটিভ। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি আপুনি ঘৰুৱাভাৱে আপোনাৰ যি কাম আধাৰো হৈ আছিল সেই আধাৰৰ কামবিলাক পূৰ্ণ হোৱাৰ সম্ভাৱনা থাকে। ককাই ভাইৰ মাজৰ আন্তৰিকতা বৃদ্ধি পাব। তেওঁলোকে যিকোনো ক্ষেত্ৰত আপোনাক সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিব। বন্ধুবৰ্গৰ পৰা আপুনি সহায়ৰ হাত পাব। অৰ্থাৎ আজি আপোনাৰ কাৰণে ভাল দিন। ব্যৱসায় বা কৰ্মস্থান য'তে যি কাম কৰি আছে সেই স্থানত প্ৰগতিৰ যোগ আছে। আজি আৰ্থিক স্থিতিও আপোনাৰ কাৰণে ভাল। আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ ভাল আছে। গতিকে আজিৰ দিনটো আপুনি পজিটিভভাৱে নতুন কাম আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজি আপোনাৰ ক্ষেত্ৰত কিছু স্বাস্থ্যজনিত অলপ সমস্যা আহিব পাৰে। যিকোনো ক্ষেত্ৰতে ব্যৱসায় কৰোঁতে বা বিজনেছ বা য'ত হ'লেও পইচা ইনভেষ্ট কৰোঁতে আপুনি অলপ সাৱধান হোৱাটো দৰকাৰ। আজি পিতৃ মাতৃ স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সজাগ হোৱা দৰকাৰ। যান বাহন দূৰলৈ আপুনি বৰ দীঘলীয়া যাত্ৰা নকৰিলে ভাল আছে। আজি আপোনাৰ আৰ্থিক স্থিতি বৰ এটা ঠিক নাথাকে। আৰু আপোনাৰ নিজৰ সাহস আৰু জেদ ভাৱৰ কাৰণে আজি ক'ৰবাত আপুনি অপমানিত হোৱাৰ যোগ থাকে। গতিকে কথা কওঁতে বা কাম কৰোঁতে আপুনি সাৱধান হ'ব। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে মনৰ অস্থিৰতা থাকিব। বন্ধুৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ যোগ থাকে। গাড়ী মটৰৰ ভয় থাকে। আৰু আজি আপোনাৰ আৰ্থিক স্থিতি বৰ এটা ভাল নাথাকিব। পইচা ইনভেষ্ট কৰোঁতে অলপ সাৱধান। জ্যেষ্ঠজনৰ পৰামৰ্শ লওক। আৰু প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাই। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আপোনাৰ কাৰণে আজি আটাইতকৈ ভাল দিনৰ ভিতৰত এটা। আজি আপোনাৰ কৰ্মস্থানৰ উন্নতিৰ যুগ, ব্যৱসায়ী উন্নতিৰ যুগ, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে শুভ। চাকৰিয়ালৰ ক্ষেত্ৰতো যথেষ্ট শুভ দিন দেখা গৈছে। আপুনি ৰাজহুৱাভাৱে যদি কাম কৰি আছে তেনেহ'লে আজি আপুনি স্বীকৃতি পাব। ৰাজহুৱাভাৱে আপোনাৰ সন্মান বৃদ্ধি পাব। আজি আপোনাৰ কাৰণে পজিটিভ দিন। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজিৰ দিনটো আপুনি চৰকাৰীভাৱে যি কাম কৰি আছে তাত পদোন্নতিৰ যোগ থাকে। আজি আপুনি আনৰ প্ৰিয়পাত্ৰ হ'ব। অৰ্থাৎ আনৰ দ্বাৰা আপুনি স্বীকৃত পাব। ইচ্ছাৰ বিৰুদ্ধে কোনো ক্ষেত্ৰতে কাম নকৰিব। আজি মনে যি কয় তাক কাম কৰিবলৈ যত্ন কৰিব। অৰ্থাৎ আপুনি মনে কোৱাৰ কামটোত কৰিলে আজি আপোনাৰ কাৰণে পজিটিভ হ'ব।
অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত আমোদ প্ৰমোদ বিলাসী যি জীৱন আছে সেই জীৱনৰ ক্ষেত্ৰত অৰ্থাৎ আপোনাৰ উন্নতিৰ যুগ আছে। যদি আপুনি ভাবে যে বিভিন্ন ঠাই ফুৰাৰ কথা যদি ভাবে তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে উত্তম দিন হয়। স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত আৰু পিতৃ মাতৃৰ স্বাস্থ্য উন্নত থাকিব। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে পাৰিবাৰিক অশান্তি আপোনাৰ বৃদ্ধি পাব। ঘৰুৱা অশান্তিয়ে আপোনাক সমস্যাত পেলাব। আৰ্থিকভাৱে বৰ এটা ঠিক নাথাকে। প্ৰেমিক প্ৰেমিকাসকলৰ ক্ষেত্ৰতে একেই অৱস্থা হ'ব। আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা পজিটিভ নাথাকে। মনৰ অস্থিৰতাই তেওঁলোকক কাবু কৰিব, অৰ্থাৎ আপোনাক ছাত্ৰ ছাত্ৰীসকলক সমস্যাত পেলাব। শিল্পী সাহিত্যিকৰ কাৰণে বৰ এটা পজিটিভ নাথাকে। আজিৰ দিনটো নতুন কাম আৰম্ভ নকৰিলে ভাল আছে। আৰু আপোনাৰ যদি মীন ৰাশি তেনেহ'লে হাজাৰ ধুমুহা হওক বতাহ বৰষুণ আহক আপোনাৰ ক্ষেত্ৰত আপোনাৰ জেদৰভাৱে আপুনি যিকোনো ক্ষেত্ৰত জয়ী হ'ব পাৰিব। আপোনাৰ সাহসে আজি পৰিচয় হ'ব আপোনাৰ। আজি আপুনি যিকোনো ক্ষেত্ৰতে উন্নতিৰ যুগ আছে, অৰ্থাৎ উন্নতি কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে খুব সুনাম আছে, ব্যৱসায়ীসকলৰ কাৰণে সুনাম আছে। আজি আপোনাৰ ক্ষেত্ৰত যিকোনো পজিটিভ কাম কৰিব পৰাকৈ যুগ আছে। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত হ'ব আৰু পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নতিৰ যুগ আছে। আজি আপোনাৰ কাৰণে পজিটিভ। বন্ধুসকল, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লেও তেওঁলোকে নতুন কাম আৰম্ভ কৰিব, যিসকলে অশুভ বুলি ক'লেও তেওঁলোকে নতুন কাম আৰম্ভ নকৰাই ভাল। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম।